খৰা পাতত আজি তেজা ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুত আজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এই শেষ নিশাৰে জাননী মোৰ ফালে চাওকচোন মই আপোনাৰ পত্নী অৰ্ধাংগিনী মই আপোনাৰ বেয়াটো মই কেতিয়াও নিবিচাৰো অপাৰেশ্যন আপুনি মোৰ পৰা বিচৰা সহায় কৰে মই অপাৰেশ্যন বুলিয়ে ধৰিছো আৰু কিন্তু এটা কথা কি অপাৰেশ্যন শেষ নোহোৱালৈকে কিন্তু যুদ্ধ ক্ষেত্ৰই পলোৱা নাই নতুন বাইদেৱে মোক যি কৰিবলৈ কৈছিল মই তাকেই কৰিছো নহলে মোৰ মাক মাৰি পেলাম বুলি কৈছিল হয় কওক আপুনি মোক সহায় কৰিব লাগিব এতিয়াৰ পৰা কি সহায় এখেতৰ ভালৰ কাৰণে আপুনি মোক সহায় কৰিবই লাগিব হয়তো আপোনাৰ কষ্ট হ'ব কিন্তু এখেতৰ মুখলৈ চাই আপুনি এইখিনি কাম কৰিবই লাগিব নহ'লে মোক সহায় কৰা মানুহ আৰু কোনোৱেই নাই আপুনি কি ক'ব খুজিছে মোক ভালকৈ কওকচোন মই এই ঘৰখনৰ মানুহবোৰৰ বহুত কথাই গম পাইছোঁ কি কথা গম পাইছে ফোনত এনেকৈ নকওঁ আপোনাক মই সোনকালে লগ পাব লাগিব তাৰ পাছত মই সকলোবোৰ কথাই ক'ম আমি ভবাতকৈ কথাবোৰ বহুত বেলেগ হ'ব আপুনি চিন্তা নকৰিব আপোনালোকৰ ভালৰ কাৰণে মোৰ কষ্ট হ'লেও মই আপোনালোকক সহায় কৰিম ময়ো বিচাৰোঁ অন্যায় কৰাবোৰে শাস্তি পাব লাগে ঘৰখনৰ মানুহবোৰৰ কথাটো আপুনি গম পায়েই গতিকে ইয়াতে এনেকৈ আলোচনা কৰাতকৈ লগ পাই আলোচনা কৰাই ভাল হ'ব আপুনিতো জানেই চাগে বেৰৰো কাণ থাকে মই এতিয়াই আপোনাক লগ পাব বিচাৰোঁ হয় এতিয়াই মই ঘৰত কিবা এটা কৈ ওলাই গৈ আছোঁ ক'ত লগ পাম আপোনাক মই পিছত ফোনেৰে জনাম ঠিক আছে এইগৰাকীয়ে মানে ভিতৰি কিবা অংক কৰি আছে তাৰ লগত কথা পাতিলে লগ পাই কথা পাতিম বুলি ক'লে যে মনে মনে ঘৰৰ পৰা গৈ কথা পাতিব যেতিয়া ঘৰখনৰ বিপৰীতেই কিবা এটা কৰি আছে নাই এই কিবা এটা কৰি যোৱাত বাধা দিবই লাগিব কি কৰা যায় দুৱাৰখন বাহিৰৰ পৰা মাৰি থৈ দিওঁ দৰজাখন কোনে মাৰিছে খোলকচোন দৰজাখন খোলক আৰে কোন আছে বাহিৰত দৰজা খোলক মই কিবা কৈ আছো কোনোবা আছেনে দৰজাখন এইফালে বাহিৰৰ পৰা কোনে মাৰিলে খোলকচোন
তই কেতিয়া আহিলি? হ'ল আধা ঘণ্টামান। ইমান সময় যে বহি আছ, মোক মাত দিয়া নাই কেলে? এনেই। কিবা সমস্যা? ক'ব নোৱাৰোঁ। যেতিয়া মোৰ অত্যন্ত মন বেয়া লাগে, অশান্তি লাগে, মোৰ মনৰ ভিতৰত থকা অশান্তিবোৰ যেতিয়া মই কাৰো আগত প্ৰকাশ কৰিব নোৱাৰোঁ, তেতিয়া মোৰ ইয়ালৈ আহিবলৈ মন যায়। মই ইয়ালৈ আহিলে বহুত শান্তি পাওঁ। কথাবোৰ তাৰমানে কামত আহিছে। সুকন্যাক ফোন কৰি কথাটো ক'ব লাগিব। মই ইয়ালৈ যিকোনো সময়ত আহিলেতো আপুনি বেয়া নাপায়? একেবাৰেই নাপাওঁ। আচলতে মনৰ ভিতৰত চলি থকা কথাবোৰ কাৰোবাৰ আগত প্ৰকাশ কৰিব লাগে। এনে এজন মানুহ যিটোৰ অতি বিশ্বাসী। তই মোৰ আগত সকলোবোৰ খুলি ক'ব পাৰ। এনেওতো মই কৈছোৱেই, মোৰ সাধনাই তোৰ সকলো সমস্যা দূৰ কৰিব। সঁচাকৈ মোৰ সমস্যাবোৰ শেষ হ'বনে? তই নিশ্চয় ওলাই যোৱা কথাও কৈছে। সেইবাবে মই দুৱাৰখন বাহিৰৰ পৰা লক কৰি থৈ আহিছোঁ। হয় নেকি? মা, মোৰতো এনেকুৱা লাগিছে সুকন্যাই ছায়াৰ লগত কথা পাতি আছে, আৰু ছায়াৰ ডকুমেণ্টছখিনি সুকন্যাই ছায়াক দিছে। ক'ৰবাত নহয় ক'ৰবাত ইয়াত ৰহস্য সোমাই আছে। মা, ৰচোন, টেনশ্যন নল'বি। ইমান কিয় চিন্তা কৰিছ? মই সকলো ব্যৱস্থা কৰি আছোঁ। আৰু সেইকাৰণেইতো সুকন্যাৰ খুৰাকক ইয়ালৈ মাতি আনিছোঁ। ৰ, মই তেখেতৰ ওচৰ পৰা বিয়ৈ। আপুনি আহক আহক আহক, বহকচোন। আপুনি এতিয়া কামত ধৰিবৰ হ'ল আৰু? ধৰোঁ। খালি আপুনি নিৰ্দেশ দিলে মই কামত ধৰোঁৱেই। এই সুকন্যাই ফোনত কাৰ লগত কথা পাতি থাকে আৰু ইমান কম সময়ৰ ভিতৰত আমাৰ ঘৰখনৰ নেজানিবলগীয়া কথাবিলাক তাই কেনেকৈ গম পাইছে, এই ৰহস্যটো উলিয়াব লাগে। লগতে তাই কৰি থকা কামবোৰো বন্ধ কৰিব লাগে। নহ'লে আমাৰ লগতে আপোনাৰো বিপদ হ'ব। বিয়ৈ। আপুনি আহক আহক আহক, বহকচোন। আপুনি এতিয়া কামত ধৰিবৰ হ'ল আৰু? ধৰোঁ। খালি আপুনি নিৰ্দেশ দিলে মই কামত ধৰোঁৱেই। এই সুকন্যাই ফোনত কাৰ লগত কথা পাতি থাকে আৰু ইমান কম সময়ৰ ভিতৰত আমাৰ ঘৰখনৰ নেজানিবলগীয়া কথাবিলাক তাই কেনেকৈ গম পাইছে, এই ৰহস্যটো উলিয়াব লাগে। লগতে তাই কৰি থকা কামবোৰো বন্ধ কৰিব লাগে। নহ'লে আমাৰ লগতে আপোনাৰো বিপদ হ'ব। বুজিছোঁ। আপুনি চিন্তাই নকৰিব। অতি কম সময়ৰ ভিতৰতে মই গোটেই সোপা ফঁহিয়াই পেলাম। আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। তাইৰ পেটৰ কথা কেনেকৈ উলিয়াব লাগে জানো। আপোনাৰ ওপৰত বিশ্বাস আছে বাবেই আপোনাক মাতি আনিছোঁ। কৃষ্ণ। আজি দুৰ্গাই তাই ফোনত কাৰোবাৰ লগত কথা পাতি থকা শুনিছে। তাই হেনো ক'ৰবালৈ ওলাই যাব। ওলাব মানে ওলাব, সকলো কথাই ওলাব, মাত্ৰ অকণমান ধৈৰ্য ধৰক।
আকৌ মাৰিব। অভি ইয়াক ফটোখন দেখা। ফটোখন চিনি পাইছো? পাইছো। মোৰ মা। বৰ ভাল পাওঁ ন তই? এতিয়াৰ পৰা তই আমাৰ হৈ কাম কৰিব লাগিব। আৰু যদি নকৰ এই ফটোখন বন্ধাই মালা এডাল ওলোমাই দিম। মানে ঐ ফটোত মালা কেতিয়া ওলোমাই? মানুহ মৰিলে। বুজি পাইছ? পাইছো। এই তাই ভুল কৰিলে তোক নামাৰো, এই ফটোখনত থকা মানুহজনীক মাৰিম। নাই নাই তেনে নকৰিব, মোৰ মাক নামাৰিব। তেনেহ'লে তই এতিয়া আমাৰ মতেই কাম কৰ। হ'ব, আপোনালোকে যি কয় আজিৰ পৰা মই তাকে কৰিম। গুড গুড, লাইক ইট। আপুনি অকণমান ৰ'বচোন, মই আপোনাক পিছত ফোন কৰি আছোঁ। ঠিক আছে দে। তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। ছোৱালী মানুহ আছিলি হৈ আন এগৰাকী ছোৱালীৰ বিপক্ষে ইমান ষড়যন্ত্ৰ কৰা, ইমান বেয়া মন এটা লৈ ভগৱানক প্ৰাৰ্থনা কৰিলেও একো ফল নধৰে। হেল্ল', তোক কথা এটা ক'ব লগা আছিল, পাতিব পাৰিবিনে? হয় কওক। প্ৰণয় আহিছিল মোৰ ওচৰলৈ। কিয়? মন হেনো ভাল নহয়, সেইকাৰণে আহিছিল। এতিয়া ক'ত আছে? এইমাত্ৰ ওলাই গৈছে। সি যে বৰ অশান্তিত আছিল, কথাৰ পৰা বুজিব পাৰি। তেখেতে আপোনাক কি কথা কৈছেনো? আপুনি অকণমান ৰ'বচোন, মই আপোনাক পিছত ফোন কৰি আছোঁ। ঠিক আছে দে। তুমি ইয়াত কি কৰিছা? আগতে তুমি মোক কোৱা, তুমি ফোনত কাৰ লগত কথা পাতি আছিলা? মই তোমাক কিবা সুধিছো। মোৰ ৰুমৰ বাহিৰত ৰৈ মই কাৰ লগত কথা পাতিছো তুমি সোধাৰ কাৰণ কি? তুমি মোক কাৰণ সুধিব পৰা হ'লা? তুমি ইমান ক'ত সাহস পালা? বা মই কিবা সুধিলে তুমি সাহসৰ কথা কোৱা, আৰু তুমি যে মই ভিতৰত থাকোঁতে ৰুমটো বাহিৰৰ পৰা বন্ধ কৰি থৈছা, সেয়া কি? বৌ, তাৰমানে তুমি মন গ'লে তোমাৰ যি ইচ্ছা তাকেই কৰিব পাৰিবা, আৰু মই মোৰ ইচ্ছাৰে কৰিবলৈ ফোন এটাও কৰিব নোৱাৰোঁ। তুমি বৰ বেয়া মানসিকতাৰ ছোৱালী দুৰ্গা। তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। ছোৱালী মানুহ আছিলি হৈ আন এগৰাকী ছোৱালীৰ বিপক্ষে ইমান ষড়যন্ত্ৰ কৰা, ইমান বেয়া মন এটা লৈ ভগৱানক প্ৰাৰ্থনা কৰিলেও একো ফল নধৰে। কি? হাতখন আছে বুলিয়ে যিকোনো কামত ব্যৱহাৰ নকৰিবা। মই তোমাতকৈ সম্বন্ধ ডাঙৰ। আগলৈ হাতখনৰ ব্যৱহাৰ
ভাল ঠাইত আৰু ভাল কামত কৰিবা নহ'লে ভগৱানক হাত জোৰ কৰি প্ৰাৰ্থনা কৰিবলৈও হাতখন নাথাকিব ইমান দিন ফোনটো কেলৈ চুইচ অফ আছিলে ঘৰলৈ গৈছিলোঁ ঘৰতে ফোনটো বেয়া হৈ থাকিলে কিমান বাৰ মই তোক ফোন কৰিছোঁ তই বেলেগৰ ফোন এটাৰ পৰা তোক ফোন কৰি জনাব পাৰ ক'লোৱে দেখোন ফোনটো বেয়া হৈ আছিল হ'ব মাৰৰ গা কেনেকুৱা এতিয়া ভাল নহয় বাৰু তই এতিয়া যা মই তোক আকৌ ফোন কৰিম তই আহিবি হ'ব ৰ কোনোবা আছে নেকি মই চাই দিওঁ যা তই যা যা বেগিতে এটা ক্ষুধাৰ্থ পেট এটা শূন্য পকেট এটা ভগ্ন হৃদয় এই তিনিটাই জীৱনত যি শিক্ষা দিয়ে সেয়া কোনো কিতাপে দিব নোৱাৰে গতিকে আমি জীৱন যুঁজত সদায় কৰ্মক বিশ্বাস কৰিব লাগে সুখে কোনে যি খানি ধৰা আদৰু খৰা পাতত আজি তেজাৰ ছবি মলিনা কাষত মেঘৰ শিৰণি Ratir kutlahore matubum muktasiyaron tu pal ke khoriya hai